মাজুলী বনগাঁও আৰু ৰাওনাপাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অহা 19 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত থকাৰ মাজতে শনিবাৰে যোৰহাট লোকসভা সমষ্টিৰ মাজুলী বনগাঁও পঞ্চায়ত আৰু পঞ্চায়তৰ মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। বন্তি প্ৰজ্বলনৰ পিছতেই দুয়োখন পঞ্চায়ত বিজেপি, অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তি অসমৰ 3খনকৈ পতাকা উত্তোলন কৰে তিনি দলৰ 3জন নেতাই। মাজুলী জিলাৰ সভাপতি সন্মানীয় নগেন্দ্ৰনাথ দেৱক চমুকৈ দুআষাৰ ক'বৰ বাবে আমি অনুৰোধ জনাইছোঁ। আজি আগন্তুক লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ বাবে এটা গৌৰৱৰ দিন, যিহেতু আমি আজি মাজুলী 20খন পঞ্চায়তত একেলগে আমি নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হৈছে। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাজুলীৰ বাবে যি উন্নয়ন সাধন কৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ বাবে আমি এজন ব্যক্তিক প্ৰেৰিত কৰিছোঁ, সেইজনে হৈছে তপন কুমাৰ গগৈ ডাঙৰীয়া। তেখেতৰ যোগেদি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ বাবে আমাৰ ফালৰ পৰা আমি প্ৰেৰিত কৰিবলৈ সংকল্প লৈছোঁ। তাৰ আজি পবিত্ৰ দিন, আৰু এটা পবিত্ৰ দিন আজি ভাৰতীয় জনতা পাৰ্টী প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ দিনাই সমগ্ৰ মাজুলীতে আজি আমি নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হৈছে, আৰু ইয়াৰ যোগেদি এটা প্ৰমাণ কৰা হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ 90% ভোটেৰে তপন কুমাৰ গগৈ ডাঙৰীয়াক দিল্লীলৈ প্ৰেৰিত কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এজন সহকৰ্মী হিচাপে আমি প্ৰেৰিত কৰিবৰ বাবে আমি সংকল্পবদ্ধ হৈছিলে। দলীয় সকলো কৰ্মীক নিমন্ত্ৰণ কৰা হৈছিলে, হয়তো সকলো উপস্থিত হ'ব বুলি ভাবিছোঁ, সময় আছে বুলি এতিয়াও, কিন্তু যদিও আমাৰ সময় অতিক্ৰম আমাৰ জিলাৰ ফালৰ পৰা নিৰ্দেশ দিছিলে অল অসমৰ ভিতৰতে একে সময়তে 10 বজাতে পতাকা উত্তোলন হ'ব লাগিব। নিশ্চয় আজি আমি অকণমান ইফাল সিফাল হৈছে যদিও আমাৰ এই সমস্যা থাকিবই। যাই নহওক, আমি এটা কথা সদায় নিশ্চিত, আমি লোকসভা নিৰ্বাচনৰ আমাৰ যিগৰাকী প্ৰাৰ্থী তপন গগৈদেৱ, তেখেত মাজুলীলৈকে বাবাৰো আহি গৈছে, কিন্তু তেখেতক আমি বনগাঁও পঞ্চায়তৰ পৰা সকলো কৰ্মীয়ে একেলগ হৈ ৰাইজৰ সহযোগ কৰি যাতে আমি তেখেতক 100% ভোট দি বনগাঁও পঞ্চায়তৰ পৰা জয়যুক্ত কৰিব পাৰোঁ, এই আশাই আমি আজি প্ৰতিজ্ঞাবদ্ধভাৱে পদুম ফুলত ভোট দি জয়যুক্ত কৰিব পাৰোঁ, সেই আশাৰে আমি আজি বুকুত বান্ধি সকলো অনুৰোধ জনালোঁ যাতে সকলোৱে গৈ এই বাৰ্তা গাঁৱে গাঁৱে দি, আৰু দিলেই নহ'ব, আমি ইলেকশ্যনৰ আগমুহূৰ্তলৈকে প্ৰতিঘৰ মানুহত আমাৰ ঘূৰাৰ ব্যৱস্থা আছে। আমি সকলো দলীয় ফালৰ পৰা নিৰ্বাচনী সমিতিৰ পৰা আমি আগবাঢ়ি যাম। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। মই ইমানতে মই বক্তব্যটো সামৰণি মাৰিছোঁ, যিহেতুকে কেইবাজনো ব্যক্তি আছে, প্ৰত্যেকে বক্তব্য ৰাখিব। ইয়াৰ পিছতে আমি আমাৰ অসম গণ পৰিষদৰ জিলা সদস্য তথা আমাৰ উপদেষ্টা চিদানন্দ বনিয়াদেৱক আমি এভাগ অনুৰোধ জনাইছোঁ।